ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ আজি 53 সংখ্যক উপজা দিন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন উপজা দিন উদযাপনৰ কাৰণে সমগ্ৰ অসমবাসী আজি প্ৰস্তুতি চলাইছে আৰু পুৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এই প্ৰাণৰ শিল্পীগৰাকীৰ উপজা দিন উদযাপন কৰা পৰিলক্ষিত হৈছে। আৰু অসম লাইভ 24-এ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে, যিহেতু প্ৰাণৰ শিল্পী জুবিন গাৰ্গে তেওঁৰ যি আদৰ্শ আছিল, সাধাৰণ শ্ৰেণীৰ লোকক তেখেতে যথেষ্ট ভাল পাইছিল। পদপথৰ যিসকল লোক আছিল, সেই লোকসকলক তেখেতে অকপতে তেখেতে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছিল। আৰু এই মুহূৰ্তত মই এগৰাকী বিশেষ ব্যক্তিক দেখাইছোঁ। মাজুলীৰ কমলাবাৰীৰ ওপৰ কাটনি গাঁৱৰ এইগৰাকী ব্যক্তি অকলশৰে তেখেতে জীৱন যাপন কৰে। পৰিয়াল পৰিজনো কোনো তেখেতৰ এতিয়া বৰ্তমান অৱস্থাত নাই। এই সাধাৰণ ঘৰটোতে তেখেতে জীৱন নিৰ্বাহ কৰিছে। আৰু এই প্ৰাণৰ শিল্পী জুবিন গাৰ্গে আচলতে যিসকল সাধাৰণ লোকক সহায় কৰিবৰ কাৰণে তেওঁ একাগ্ৰ চিত্ৰে আচলতে তেওঁ ওলাই আহিছিল। আৰু সেই আদৰ্শকে সাৰোগত কৰি অসম লাইভ 24-এও এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। সাধাৰণ শ্ৰেণী বা পদপথত বাস কৰা যিসকল লোক আছে, তেখেতসকলক এখন গৰম কাপোৰ এসাঁজ ভাত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে। আৰু মই এই মুহূৰ্তত অসম লাইভ 24-ৰ হৈ মই তেখেতক এসাঁজ ভাতৰ কাৰণে যিসমূহ সামগ্ৰী লাগে সেইসমূহ আমি প্ৰদান কৰিছোঁ। এই দৃশ্যাংশ মই অসম লাইভ 24 দৰ্শকসকলক দেখুৱাইছোঁ। আৰু সমান্তৰালভাৱে এই জাৰৰ সময়ত এখন নিহালি তেখেতৰ কাৰণে আমি গৰম কাপোৰ দিবৰ কাৰণে চেষ্টা কৰিছোঁ। অসম লাইভ 24-ৰ পৰিচালন সঞ্চালক NRD গ্ৰুপৰ অধ্যক্ষ নৃপেন দাসদেৱৰ যি আন্তৰিক প্ৰচেষ্টাৰ কাৰণে আচলতে এয়া সম্ভৱ হৈ উঠিছে। সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণে আচলতে এই সাধাৰণ শ্ৰেণীৰ লোকসকলক আজি আমি অকণমান সহায় কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। মই ছাৰ আপোনাৰ ওচৰলৈকে মই আহিব বিচাৰিছোঁ। অকলশৰে আপুনি ঘৰখনত থাকে আৰু আজি জুবিন গাৰ্গৰ জন্মদিন, আপুনি জানে? আজি জুবিন গাৰ্গৰ জন্মদিন আৰু আপোনাৰ ওচৰলৈ আমি পুৱাই আহিছোঁ। ঠাণ্ডাত এখন গৰম কাপোৰ আপোনাক দিছোঁ, সমান্তৰালভাৱে এসাঁজ ভাতৰ কাৰণে আপোনাক আমি কিছু সামগ্ৰী দিছোঁ। পাইছোঁ কেনেকুৱা পাইছে? সকলো ভাল পাইছোঁ। মই আপোনালোকক মই সেৱা জনাইছোঁ। আপুনি অকলে থাকে? সকলো কোন কোন আছিলে আপোনাৰ? অকল নাই, এতিয়া কোনো নাই, ঘৰটোত অকলে থাকে? সকলো আজি মোৰ আপোনাৰ নবৌ আছে, বাহিৰতে বেলেগে থাকে, মই অকলে থাকোঁ। মই আপোনালোকক বহুত ভাল পাইছোঁ, বৰ সুখী হৈছোঁ, মই বৰ সুখী হৈছোঁ, ভাল লাগিছে, জীৱনৰ এটা সুখী হৈছোঁ। নিশ্চয়কৈ যথেষ্ট তেখেতে অসম লাইভ 24-ৰ এই উদ্যোগক তেখেতে শলাগ লৈছে। মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। অকলশৰে থকা এগৰাকী ব্যক্তি আৰু অসম লাইভ 24-এ কিঞ্চিত চেষ্টা কৰিছে। আচলতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে যি মহান কাম কৰি থৈ গৈছে, তেওঁ সাধাৰণ শ্ৰেণীৰ লোক এই মাজুলীৰ পৰিৱেশ দেখুৱাইছোঁ। মাজুলীত